বৰ্তমান অসমত শাসন কৰি থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন অসমৰ SC আৰু ST বিৰোধী চৰকাৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব মানুহক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। শেহতীয়াকৈ অসমৰ কেউট জনগোষ্ঠী কেউট সম্প্ৰদায়ক অনুসূচিত জাতিৰ মৰ্যাদা দিবৰ বাবে অন্তৰ্ভুক্ত কৰিবলৈ উঠি পৰি লগাটো আমি দেখিছো, যাৰ বাবে যোৱা এটা মাহ অনুসূচিত জাতিৰ যুৱ সমাজে অসমে ইয়াৰ বিৰোধিতা কৰিছো, প্ৰতিবাদ কৰিছো আৰু আন্দোলন কৰিছো। শেহতীয়াকৈ আমি মহামান্য উচ্চতম ন্যায়ালয়ত কেউট সম্প্ৰদায় অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতাৰে এখন ৰাজহুৱা স্বাৰ্থৰ আবেদন বা PI দাখিল কৰিছো। গতিকে অনুসূচিত জাতিৰ যুৱ সমাজে অসম চৰকাৰক বিনম্ৰভাৱে আমি জনাইছো যে কোনো কাৰণতে কেউট জনগোষ্ঠীক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব দিয়া নহব। ঠিক তেনেদৰে উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে কেউট জনগোষ্ঠীক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰা বিষয়টোত এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নিৰ্দিষ্ট সময়ত উচ্চতম ন্যায়ালয়ে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া কৰিব বুলি আমি আস্থা ৰাখিছো। কিন্তু এতিয়া কথাটো হ'ল, যিখন চৰকাৰে অনুসূচিত জাতি আৰু জনজাতি ভাই বন্ধুসকলক বেল ব্লকবিলাক এতিয়া ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে। শাসনত থকা চৰকাৰখনৰ দলৰ স্বয়ং সভাপতিগৰাকীয়ে বাৰম্বাৰ এতিয়া জনজাতিসকলৰ মানে অধিকাৰ সৰ্ব কৰিব উঠিব লাগিছে। ঠিক তেনেদৰে গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই কেউট জনগোষ্ঠীৰ প্ৰতিনিধি বুলি নিজকে জাহিৰ কৰিছে আৰু কেউট জনগোষ্ঠীৰ মুখপাত্ৰৰ দৰে তেখেতে কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। তেওঁ বাৰম্বাৰ কৈ আছে যে কেউট জনগোষ্ঠী অনুসূচীভুক্তকৰণ কৰা হ'ব। 7.50% এটা নামমাত্ৰ পৰিমাণৰ শতাংশৰে সংৰক্ষণ ব্যৱস্থাৰে আমি অনুসূচিত জাতিৰ লোকসকলে ইয়াতে উন্নয়ন আৰু কল্যাণৰ বাবে কাম কাজ কৰি থাকিব লাগে। গতিকে ইয়াৰ মাজত যদি আকৌ পুনৰ এটা নতুনকৈ জনগোষ্ঠী কেউট জনগোষ্ঠীক ইয়াতে অন্তৰ্ভুক্ত কৰে, অনুসূচিত জাতিৰ অধিকাৰ সৰ্ব হ'ব, অনুসূচিত উন্নয়ন আৰু কল্যাণ স্তব্ধ হৈ যাব। সেইবাবেই আমি কোনো কাৰণতে কেউট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰা নিবিচাৰো। আহি থকা সময়ত বিগত সময়ৰ দৰে তীব্ৰ প্ৰতিবাদ হ'ব, আন্দোলন হ'ব, ধৰ্ণা ধৰ্ম সকলো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। কিন্তু তাৰ লগে লগে সমান্তৰালভাৱে আইনী প্ৰক্ৰিয়া থাকিব। মহামান্য উচ্চতম ন্যায়ালয়ত যি PI দাখিল কৰি এই PIৰ যি প্ৰক্ৰিয়া চলিব, ই চলি থাকিব। আমি আশা ৰাখো নিৰ্দিষ্ট সময়ত নিশ্চয় ফলাফল লাভ কৰিম। অহাকালি 15 আগষ্ট অসম চৰকাৰে অসমৰ অনুসূচিত জাতি আৰু জনজাতি ৰাইজক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আমি অনুসূচিত জাতি যুৱ সমাজে অসমে অহাকালিলৈ স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হ'বলগীয়া সকলোবোৰ চৰকাৰী কাৰ্যসূচী, চৰকাৰী অনুষ্ঠান আমি বৰ্জন কৰিছো আৰু অসমবাসী ৰাইজকো এই অনুষ্ঠানত সহযোগ কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছো।